Hello everyone, welcome to my YouTube channel Assamese Online Tuition ZH. এই ভিডিওটোৰ জৰিয়তে আলোচনা কৰিবলৈ ওলাইছো ইংৰাজী গ্ৰামাৰৰ টেন্সৰ বিষয়ে আৰু এই ভিডিওটো ইংৰাজী গ্ৰামাৰৰ টেন্সৰ 2 নম্বৰ খণ্ড হয়। সেয়েহে ভিডিওটো শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ভিডিওসমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। Let's start the video. যদি বাক্যটোত just now, yet, not yet, already আদি দিয়া থাকে তেন্তে সেই বাক্যটোৰ মেইন ভাৰ্বৰ আগত have বা has বহিব আৰু মেইন ভাৰ্বটো past participle হ'ব। যেনে I do the work just now। এই বাক্যশাৰীত just now আছে, গতিকে মেইন ভাৰ্বৰ আগত have বা has ব্যৱহাৰ কৰিব লাগিব। লগতে মেইন ভাৰ্বটো past participle হ'ব। ইয়াত হ'ব I have done the work just now। They already finished the work। ঠিক তেনেদৰে এই বাক্যশাৰীত already শব্দটো আছে, গতিকে মেইন ভাৰ্বৰ আগত have বা has বহিব আৰু মেইন ভাৰ্বটো past participle হ'ব। ইয়াত হ'ব they have already finished the work। Mintu not receive my letter yet। এই বাক্যশাৰীত yet শব্দটো আছে, গতিকে মেইন ভাৰ্বৰ আগত have বা has বহিব আৰু মেইন ভাৰ্বটো past participle হ'ব। ইয়াত হ'ব Mintu has not received my letter yet। Present perfect tenseৰ 2 নম্বৰ নিয়ম প্ৰণালীটো হৈছে যদি কোনো এটা বাক্যত since বা for দিয়া থাকে আৰু সেই বাক্যটো যদি নেগেটিভ হয় তেন্তে তাত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগে। অৰ্থাৎ মেইন ভাৰ্বৰ আগত has বা have দিব লাগে আৰু মেইন ভাৰ্বটো past participle কৰিব লাগে। যেনে Ranu not come here for a long time। এই বাক্যশাৰীত for দিয়া আছে, গতিকে মেইন ভাৰ্বৰ আগত has বা have বহিব আৰু মেইন ভাৰ্বটো past participle হ'ব। যেনে Ranu has not come here for a long time। Her father not go home since the morning। ইয়াত since wordটো দিয়া আছে বাবে সেই একেই প্ৰণালী ব্যৱহাৰ হ'ব। ইয়াত হ'ব Her father has not gone home since the morning। Mintu not meet me for 7 years। ইয়াত for দিয়া আছে, গতিকে ইয়াত হ'ব Mintu has not meet me for 7 years। Present perfect continuousৰ ব্যৱহাৰ প্ৰণালী। যদি কোনো এফাৰ্মেটিভ অৰ্থাৎ no বা not আদি নথকা বাক্য যদি হয় আৰু সেই বাক্যটোত যদি since বা for দিয়া থাকে তেন্তে তাত প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব লাগে। যেনে অৰ্থাৎ সহজভাৱে চাবলৈ গ'লে যদি বাক্যটোত not বা no শব্দ নাথাকে আৰু সেই বাক্যটোত যদি since বা for থাকে তেন্তে বাক্যটোৰ মেইন ভাৰ্বৰ আগত have been বা has been ব্যৱহাৰ কৰিব লাগে আৰু মেইন ভাৰ্বৰ লগত ing যোগ কৰিব লাগে। যেনে The boy read since the morning। ইয়াত since wordটো আছে আৰু এই বাক্যটোত not বা no আদি শব্দ নাই, সেয়েহে মেইন ভাৰ্বৰ আগত has been বহিব আৰু মেইন ভাৰ্বৰ লগত ing যোগ হ'ব। ইয়াত হ'ব The boy has been reading since the morning। Supriya suffer from fever for a long time। ঠিক তেনেদৰে ইয়াত for আছে, গতিকে মেইন ভাৰ্বৰ আগত বহুৱাব লাগিব has been আৰু মেইন ভাৰ্বটোৰ লগত ing যোগ হ'ব। ইয়াত হ'ব Supriya has been suffering from fever for a long time।
It rains since the morning. ইয়াত since আছে যে সেয়েহে ইয়াত হ'ব It has been raining since the morning. এইখিনিতে এটা কথা মনত ৰখাটো উচিত যে যদি বাক্যবোৰত be, see, love, hear, now, live, forget আদি নন কনক্লুচিভ ভাৰ্ববিলাক যদি থাকে তেন্তে এই নিয়মটো প্ৰযোজ্য নহয় যে কাৰণ এই ভাৰ্ববোৰ কণ্টিনিউৱাছ টেন্সত লিখিব নোৱাৰি গতিকে এই ভাৰ্ববোৰ যদি ব্ৰেকেটৰ ভিতৰত দিয়া থাকে তেন্তে কাৰেক্ট টেন্স কৰোঁতে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ সলনি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগিব যেনে We know him for a long time. ইয়াত মেইন ভাৰ্ব হিচাপে now আছে গতিকে ওপৰৰ নিয়ম প্ৰণালীটো প্ৰযোজ্য নহ'ব আৰু এই বাক্যৰ ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট টেন্সহে ব্যৱহাৰ কৰিব লাগিব ইয়াত হ'ব We have known him for a long time. ঠিক তেনেদৰে প্ৰিয়ংকা be in this school since 2009. ইয়াত হ'ব প্ৰিয়ংকা has been in this school since 2009. ইয়াৰ পিছত আমি শিকিম যে past indefinite tenseৰ ব্যৱহাৰ প্ৰণালীৰ বিষয়ে যদি কোনো এটা বাক্যত yesterday, ago, last, recently আদি ৱৰ্ড দিয়া থাকে তেন্তে সেই বাক্যটোত past indefinite tense ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ মেইন ভাৰ্বটো past tenseত ব্যৱহাৰ কৰিব লাগিব যেনে ৰিকুমণি go to Delhi last month ইয়াত last আছে গতিকে মেইন ভাৰ্বটো past tenseত কৰি দিলেই হ'ল ইয়াত হ'ব ৰিকুমণি went to Delhi last month ঠিক তেনেদৰে ৰাতুল don't go to school yesterday ইয়াত yesterday আছে যে সেয়েহে মেইন ভাৰ্বটো past tenseত কৰিব লাগে ইয়াৰ পিছৰ বাক্যটো লৈছো we meet the man recently ইয়াত recently আছে যে সেয়েহে মেইন ভাৰ্বটো past tenseত কৰি দিলেই হ'ল ইয়াত হ'ব we meet the man recently the man died many years ago ইয়াত ago আছে যে সেয়েহে মেইন ভাৰ্বটো past tenseত কৰিব লাগিব the man died many years ago আমি ইয়াৰ পিছত শিকিম যে past continuousৰ ব্যৱহাৰ প্ৰণালীৰ বিষয়ে যদি কোনো এটা বাক্যত when বা while শব্দটো দিয়া থাকে তেন্তে সেই বাক্যটোৰ দুটা অংশ হয় যদি এটা অংশত past indefinite ধৰি দিয়া থাকে তেন্তে আনটো অংশত past continuous tense ব্যৱহাৰ কৰিব লাগে যেনে I sleep when Ram came অৰ্থাৎ বাক্যটোত যদি when বা while শব্দটো দিয়া থাকে তেন্তে মেইন ভাৰ্বৰ আগত was বা were বহিব আৰু মেইন ভাৰ্বৰ লগত ing যোগ হ'ব যেনে I sleep when Ram came ইয়াত when শব্দটো আছে গতিকে মেইন ভাৰ্বৰ আগত was বা were কোনোবা এটা বহুৱাব লাগিব আৰু মেইন ভাৰ্বৰ লগত ing যোগ হ'ব ইয়াত হ'ব I was sleeping when Ram came ইয়াত কিন্তু I পিছত was হৈছে যিহেতু I টো হ'ল সিঙ্গুলাৰ নাম্বাৰ যে সেয়েহে যদি সাবজেক্ট হিচাপে সিঙ্গুলাৰ নাম্বাৰ দিয়া থাকে তেন্তে was হে বহিব আৰু যদি প্লুৰেল দিয়া থাকিলেহেঁতেন তেন্তে were বহিলেহেঁতেন যদি এই বাক্য শাৰীত we sleep when Ram came দিয়া থাকে তেন্তে we were sleeping when Ram came বহিলেহেঁতেন আমি পিছৰ বাক্যটো লৈছো when we reach at school the children play ঠিক তেনেদৰে এই বাক্য শাৰী প্ৰথমতে আছে when গতিকে মেইন ভাৰ্বৰ আগত was বা were বহিব আৰু মেইন ভাৰ্বৰ লগত ing যোগ হ'ব ইয়াত হ'ব when we reached at school the children were playing কিন্তু ইয়াত childrenৰ পিছত were বহিছে যিহেতু children মানে হ'ল ল'ৰা ছোৱালীবোৰ আৰু এই
ৱৰ্ডটো হ'ল যে প্লুৰেল নাম্বাৰ, যে সেয়েহে আমি ইয়াত ৱেৰ বহুৱাবলগীয়া হ'ল। দ্য বয় স্লিপড হোৱাইল দ্য বাছ ৰান। ইয়াত হ'ব দ্য বয় স্লিপড হোৱাইল দ্য বাছ ৱাজ ৰানিং। কিন্তু এটা অংশত যদি পাষ্ট কণ্টিনিউৱাছ ধৰি দিয়া থাকে তেন্তে আন অংশটোত পাষ্ট ইনডিফিনিট ব্যৱহাৰ কৰিব লাগে, যেনে আই ৱাজ ৰিডিং এ লেচন হুৱেন ৰীতা কম। ইয়াৰ প্ৰথম অংশটোত যে পাষ্ট কণ্টিনিউৱাছ দিয়া আছে, সেয়েহে আমি ইয়াৰ পিছৰ অংশটোত পাষ্ট ইনডিফিনিট ব্যৱহাৰ কৰিব লাগিব। ইয়াত হ'ব আই ৱাজ ৰিডিং এ লেচন হুৱেন ৰীতা কেম। ইয়াৰ পিছৰ বাক্যটো পাষ্ট ইনডিফিনিট ব্যৱহাৰ কৰিবলগীয়া হ'ল। ইয়াৰ পিছত আমি আৰু এটা বাক্য লৈছোঁ, হুৱেন দে এৰাইভ মাই ফাদাৰ ৱাজ ৰিডিং এ নিউজ পেপাৰ। ঠিক তেনেদৰে ইয়াত হ'ব যে হুৱেন দে এৰাইভড মাই ফাদাৰ ৱাজ ৰিডিং এ নিউজ পেপাৰ।